তো তোমালোকে গম পাইছা আজি তোমালোকৰ সন্মুখত মই এটা ইম্পৰ্টেণ্ট চেপ্টাৰ আনিছোঁ যিটো হ'ল পাৰ্চেণ্টেজ। তো পাৰ্চেণ্টেজৰ মিনিংটো হয়তো বুজি পায় নাপালেও এতিয়া চাই লওক যে পাৰ্চেণ্ট অৰ্থাৎ পাৰ 100, ঠিক আছে। এই চেণ্ট ৱৰ্ডটো চেঞ্চুৰী শব্দৰ লগত ৰিলেটেড আছে। তো ধৰি লওক পাৰ্চেণ্টেজৰ মিনিংটো কি যে হত কিমান, বুজিছে। ধৰি লওক আপোনালোকে এটা এক্সাম দিছে 100 মাৰ্কছৰ, এইটো 100 মাৰ্কছৰ এক্সাম, তাত আপোনালোকে 60 পালে, 60 100ৰ ভিতৰত 60 পালে। তো 100ত কিমান পালে 60, সিয়ে হ'ল পাৰ্চেণ্টেজ, মানে 60% পালে হ'ল। কথা বুজি পাইছে। ধৰক এটা ক্লাছত 100টা ষ্টুডেণ্ট আছে, তাৰে 45 জনী গাৰ্লছ আৰু বাকীখিনি বয়জ। তো তোমালোকক যদি সোধে যে ক্লাছৰুমটোত গাৰ্লছৰ পাৰ্চেণ্টেজ কিমান, তেতিয়া কি ক'ব যে 100 টোটেল ষ্টুডেণ্ট, তাৰে 45 জনী যিহেতু গাৰ্ল, তেন্তে গাৰ্লছৰ পাৰ্চেণ্টেজ 45%। একদম চিম্পল, ঠিক আছে। আৰু এটা চাই লওক, একদম পাৰ্চেণ্টেজৰ বেছিক কথা এইটো। তাৰপিছত এতিয়া চাওক, ধৰি লওক এটা এক্সাম দিছিল 50 মাৰ্কছৰ, তাত আপোনালোকে পালে 15, একদম কম মাৰ্ক ধৰি লৈছোঁ দেই, 15 পালে। তো আমি ক'ব পাৰিম নেকি যে 15% পাৰিম জানো? নোৱাৰিম, কিয়নো 50ৰ ভিতৰত, 100ৰ ভিতৰত নহয় ন। তো এইটো নহ'ব, এইটো ভুল হ'ব, ঠিক আছে। আমি কি কৰিব লাগিব, এইটো 100 বনাব লাগিব। 100 বনাবলৈ আমি কি কৰিম, 15/50 আছে ন, 50 লগত 2 মাল্টিপুল কৰিব লাগিব। আৰু তলত কৈছোঁ এতিয়া ওপৰতো কৰিম, হ'ল কিমান 100 আৰু ওপৰত 30, তো হ'ল কিমান এইটো 30% ন। তো গম পাইছে। এতিয়া যদি 100ৰ ভিতৰত থাকে তো ডাইৰেক্ট আমি পাৰ্চেণ্ট বুলি ক'ম। যদি তাতকৈ কিবা কম থাকে, আমি তাৰ যিটো ডিনমিনেটৰ্ছ তাক আমি 100লৈ নিব লাগিব। আৰু তাত কি শিকিলোঁ, এতিয়া নতুন কথা শিকিব, ফ্ৰেকশ্যনত যেতিয়া থাকিব কিবা এটা বস্তু পাৰ্চেণ্টেজত উলিয়াব লাগে, তো আমি তাক কেনেকৈ নিম চাই লওক। এতিয়া এই ৰিচেণ্টলি যিটো আপোনাক ক'লোঁ যে 15/50, 15টোক আমি পাৰ্চেণ্টেজত কেনেকৈ লিখিম। তো আমি কি কৰিছিলোঁ, ইয়াতো 2 মাল্টিপুল কৰিছিলোঁ, তাতকৈ এটা শ্বৰ্ট নিয়ম, ইয়াৰ লগত 100 মাল্টিপুল কৰি দিওঁ। 100 যদি মাল্টিপুল কৰোঁ 15, 50 2 যা 100, দেন 15 2 যা 30% ন। এইটো ঠিক একদম আমাক দৰকাৰ হৈ থাকিব। তো শিকিলোঁ কেনেকৈ কৰিছোঁ গম পাইছে। যিটো ফ্ৰেকশ্যন হয় তাৰ লগত 100 মাল্টিপুল কৰি দিলোঁ, তাৰপিছত এইটো 50 দিয়া কাটি দিলোঁ আৰু ওপৰে ওপৰে মাল্টিপুল কৰি দিলোঁ, পাৰ্চেণ্টেজটো ওলাই গ'ল ন। বুজি পাইছে এইটো নিয়মটো। তো এতিয়া ফ্ৰেকশ্যনক পাৰ্চেণ্টেজলৈ নিয়া আৰু কেইটামান এক্সাম্পল চাই লোৱা। ধৰি লোৱা আমি 2/3, ইয়াক পাৰ্চেণ্টেজত নিব দিছে, তো কি কৰিম, আমি তাৰ লগত মাল্টিপুল 100 কৰিম, ঠিক আছে। তো 3 100ৰ ডিভিজিবল নহয়, তো ডাইৰেক্ট আমি কৰোঁ 100 × 2, 200 / 3। তো 200ক যদি আমি 3ৰে ডিভাইড কৰি চাওঁ, 3 1 যাটো নাযায়, দেন 6 যা 18 হ'ব ন, 2 আহিব 0, 6 যা 18, দেন 2 আহিব, পইণ্ট আহিব 0, 6 যা 18, তেনেকৈ গৈ থাকিব আৰু ন। তো ইয়াত আমি 7 বহাই দিওঁ, কি হ'ল 66.67। যিবোৰত দেখিছেনে এইটো যিটো কাটিব নোৱাৰিলোঁ, সেইটো কাৰণে আমি এনেকৈ ডিভাইড কৰি দিলোঁ। তো যিবোৰত এনেকৈ কাটিব নোৱাৰে ডিভাইড কৰি দিব, ই 66.67% ওলালগৈ ন। আৰু কেইটামান এক্সাম্পল চাই লওক, আৰু এটা এক্সাম্পল চাই লওক, ইয়াত বুজি যাব তেতিয়া গোটেইকেইটা বস্তু। ধৰি লোৱা 15/25, ইয়াক পাৰ্চেণ্টেজলৈ নিব লাগে, দেন কি কৰিম, মাল্টিপুলটো 100 হ'ল, 25 4 যা 4, 15 যাতে কিমান হ'ব 60, তো 60% ন। তো এনেকৈ আৰু যেতিয়া ফ্ৰেকশ্যনক পাৰ্চেণ্টেজলৈ নিব দিব, ইনটু 100 কৰি দিব, তেতিয়াতো ওলাই যাব আৰু একদম ইজি হয়। তাৰপিছত এতিয়া আমি শিকিম পাৰ্চেণ্টেজৰ পৰা কেনেকৈ ফ্ৰেকশ্যন নিয়ে। তো চাই লওক, তোমালোকক দিছে যেনিবা 75%, ইয়াক ফ্ৰেকশ্যনত নিব দিছে, ঠিক আছে। যেতিয়া ফ্ৰেকশ্যনলৈ নিব দিব পাৰ্চেণ্টেজক, তেতিয়া আমি কি কৰিব লাগে, যিটো পাৰ্চেণ্টেজ দিব তাক 100ৰে ডিভাইড কৰি দিলেই হ'ল, ঠিক আছে। তো ইয়াক তুমি কাটি দিয়া, 25 4 যা, এক কাটি যায় 3 যা 3/4 আহি গ'ল এই ফ্ৰেকশ্যনত। আকৌ যদি এই ফ্ৰেকশ্যনটোকে তুমি পাৰ্চেণ্টেজত নিবলৈ কি কৰিব লাগিব, 3/4 × 100, ঠিক আছে। 4 25 যা যাব, 25 3 যা 75,
পাৰ্চেণ্টেজ বুজি পাইছা এতিয়া কথাটো আমি কি কৰিলোঁ যেতিয়া পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ নিব লাগে তেতিয়া আমি 100 ডিভাইড কৰিলোঁ আকৌ যেতিয়া আমি ফ্ৰেকশ্যনৰ পৰা পাৰ্চেণ্টেজলৈ নিবলগীয়া হ'ল তেতিয়া কি কৰিলোঁ মাল্টিপুল 100 বুজি পাইছা এই কথাটো একদম নোট ডাউন কৰি ল'ব পাৰিলে এইটো ধৰক ফ্ৰেকশ্যন তো এইটো হৈছে পাৰ্চেণ্টেজ ইয়াৰ পৰা যেতিয়া ইয়ালৈ যাব তেতিয়া কি হ'ব ইনটু 100 আকৌ যেতিয়া পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ আহিব তেতিয়া কি হ'ব ডিভাইডেড বাই 100 ঠিক আছে এই কথাটো বুজি লওক গোটেই চেপ্টাৰটোত এইখিনি বস্তুৱে বহুত দৰকাৰ হ'ব এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাইছোঁ চাই লোৱা ধৰি লোৱা 2.5% 2.5% ফ্ৰেকশ্যনলৈ নিব দিছে তো এনেকুৱা কি হ'ল এটা পইণ্ট আহি গ'ল ন তো এই পইণ্ট গৈ বহুতৰে মনত খেলি মেলি কৰে তো আমি প্ৰথমে পইণ্টটো উঠাই ল'ম 25/10 কৰি দিলে পইণ্টটো উঠি যাব ন আৰু কি হয় পাৰ্চেণ্টেজলৈ নিয়া বুলি ক'লে আৰু 100 দি ডিভাইড কৰিব লাগে কথাটো এনেকুৱা ইনটু 100 এনেকৈ দেখাই দিওঁ তেন্তে তলত কি হ'ব 25 তলত 1000 ন 25ক 25ৰে কাটিলে 1 যা 100ক কাটিলে 4 যা এফালে থাকিলে 0 40 হৈ গৈ কি হ'ল 1/40 কথাটো বুজি পাইছা এইটো মানে পইণ্টত থাকিলে এনেকুৱাই ৰ'ল ধৰি লোৱা 2.5ৰ জেগাত ধৰি লোৱা 2.55 আছিল তেতিয়া আমি পইণ্ট উঠাবলৈ কি কৰিম 255 পইণ্টৰ পিছত যেটা থাকে ইয়াতো 1ৰ পিছত এটা 0 বহাই দিলেই হ'ল উঠি গ'ল পইণ্ট তাৰপিছত যদি তাক পাৰ্চেণ্টেজৰ পৰা ফ্ৰেকশ্যনলৈ নিব লাগে আৰু এটা 100 দি ডিভাইড কৰি দিব লাগিব ঠিক আছে তো তেতিয়া এইটো গৈ পেলাই হ'ব 10,000 ন এইটো বাছ এটা এক্সাম্পল দিছোঁ তো এনেকুৱাবোৰ যদি আহে এনেকৈ কৰিব ঠিক আছে তো এতিয়া তোমালোকৰ সন্মুখত মই দুটামান চিম্পল কুৱেশ্যন আনিছোঁ আজি যিহেতু মই এই ক্লাছটো একদম বেছিকৰ ওপৰত কৰিছোঁ তো এইবিলাক একদম সৰু সৰু ক্লাছতো এনেকুৱা মেথছ পোৱা যায় তো থাকে যেনেকৈ 4% অফ 20 তেতিয়া আমি কি কৰিব লাগে 4% মানে কি 4/100 নহয় জানো 4/100 অফৰ জেগাত আমি বহাম মাল্টিপুল দেন আছে 20 ঠিক আছে কাটি দিলোঁ দেন 4 2 যা 8 8/10 তাক যেতিয়া আমি লিখিম আমি এনেকৈ লিখিব পাৰোঁ 0.8 ঠিক আছে মানে ইয়াত কি বুজিলা 20ৰ 4% কিমান তো 24% হ'ল 0.8 ঠিক আছে একদম সিম্পল হয় চাই ল'বা দেন এইটো আছে 10% অফ 80 মিটাৰ মানে 80 মিটাৰৰ 10% কিমান ইয়াত চোৱা 10% মানে কি 10/100 ঠিক আছে তো পাৰ্চেণ্টেজৰ যেতিয়া ফ্ৰেকশ্যনত লিখে তলত 100 লিখে ন সেইটোৱে আৰু দেন ইনটু 80 মিটাৰ ন তো ইয়াত 80 লিখিলে হ'ব কাটি দিলোঁ 8 আকৌ এইটোও কাটি দিব পাৰিলোঁ ৰাখি গ'ল 8 তো 8 মিটাৰ মানে 80 মিটাৰৰ 10% হ'ল 8 মিটাৰ ঠিক আছে একদম সিম্পল হয় বাছ মই বুজাবৰ কাৰণে কৰিছোঁ আৰু দুটা এক্সাম্পল দেখাম চাই ল'ব এতিয়া তো এতিয়া চোৱা মই তোমালোকৰ আগত যিটো এক্সাম্পল দিম মোষ্ট ইম্পৰ্টেণ্ট হয় চাই ল'বা এটা এক্সাম হ'ল তাৰ টোটেল মাৰ্ক আছিল টোটেল মাৰ্ক 600 তাৰে ভিতৰত মাৰ্ক অবটেইন হ'ল ধৰি লোৱা 300 মাৰ্ক অবটেইন ঠিক আছে এতিয়া 600 মাৰ্কৰ ভিতৰতে 300 পালে মানুহে সুধিব পাৰে যে কিমান পাৰ্চেণ্ট এক্সামটোত পালে হয়নে তেতিয়া আমি কি কৰিম টোটেল মাৰ্ক কিমান আছিল 600 মাৰ্ক পালে 300 লগত আমি কি কৰি দিম মাল্টিপল বাই 100 এটোৱে কাটি দিয়া দেন 6 5 যা 30 50% ন স্কুলবোৰত যেতিয়া আমাৰ এক্সামৰ পিছত পাৰ্চেণ্টেজটো দিয়ে ন তেতিয়া এইটো ৰুলে ফলো কৰে ঠিক আছে টোটেল মাৰ্ক আৰু এইটো হ'ল মাৰ্ক অবটেইন মাৰ্ক ডিভাইডেড বাই টোটেল মাৰ্ক ইনটু 100 তেতিয়া তোমালোকৰ যিটো ওলাই পাৰ্চেণ্টেজ ঠিক আছে তো এইটো আজি লাষ্ট এক্সাম্পল তো ভালকৈ চাইবা তো তোমালোকক ধৰা কুৱেশ্যনত দিয়া আছে এটা 600 মাৰ্কৰ এক্সাম হৈছিল তাত এজন ষ্টুডেণ্টে 65% অবটেইন কৰিলে ঠিক আছে 600 মাৰ্কছৰ এক্সামত 65% অবটেইন কৰিছে তেন্তে তেওঁ 600ৰ ভিতৰত কিমান মাৰ্ক পালে এনেকুৱা এটা কুৱেশ্যন আহি যায় ন তো অবটেইন কিমান 65% টোটেল মাৰ্ক 600 ঠিক আছে এতিয়া আমি উলিয়াব লাগে যে কিমান মাৰ্ক অবটেইন কৰিলে তেতিয়া কি কৰিম 65% মানে কি
65 by 100 total mark কিমান 600 তো তাক আমি আৰু মাল্টিপল কৰি দিম 600 ঠিক আছে 100 এর এক কাটিলে 6 টাইম যাব 6 5 just 30 0 3 carry 36 39 তো ইয়াবা কি গম পালা যে 600 মাৰ্কৰ ভিতৰত 390 মাৰ্ক অবটেইন কৰিলে যাৰ পাৰ্চেন্টেজটো হ'ল 65% ঠিক আছে তো এনেকুৱা কোৱেশ্চনবোৰে প্ৰায় পাৰ্চেন্টেজত আহি থাকে তো আজি ভিডিঅ'ত মই ইমানে বুজাইছো যদি আৰু কিবা বুজি পোৱা নাই প্লিজ কমেন্ট কৰিবা আৰু নেক্সট ভিডিঅ'ত মই স্টেপ বাই স্টেপ আনি থাকিম আৰু কোৱেশ্চন আনিম আজি খালি বেসিক খিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো যিমান পাৰো ভালকৈ ভিডিঅ'টো চাবা